৯৯ সংখ্যক ৰাস মহোৎসৱৰ এই পৰিৱেশ ৫২ ফুট উচ্চতাৰ জুবিন গাৰ্গৰ গীটাৰ আৰু টুপি মুখ্য আকৰ্ষণ বুলি ক'ব পাৰি এইবাৰৰ ৰাস। আৰু ৯২ সংখ্যক ৰাস মহোৎসৱৰ দেখা গৈছে যে আজি উদ্বোধনী অনুষ্ঠানৰ প্ৰাক মুহূৰ্ততে নলবাৰী হৰি মন্দিৰ বাকৰিত দেখা গৈছে উখল মাখল পৰিৱেশ। আৰু বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে নলবাৰীৰ ৰাস উদ্বোধনী অনুষ্ঠান চাবলৈ। আচলতে নলবাৰীৰ ৰাস বুলি ক'লে ৰাজ্যখনৰ লগতে উত্তৰ পূব ভাৰতৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহে আৰু অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰ্যটকেৰে ভৰি পৰে নলবাৰীৰ ৰাসত। আচলতে দেখা গৈছে যে কৃষ্ণ সংস্কৃতিৰ পুণ্যভূমি শ্ৰী শ্ৰী হৰি মন্দিৰৰ ৰাস এইবুলিও পূৰ্বৰ পৰম্পৰাত ধ্বজা অক্ষুণ্ণ ৰাখি এইবুলিও ৯২ সংখ্যক ৰাস মহোৎসৱ আয়োজন কৰা হৈছে। ১৯৩৩ চনৰ পৰা নিৰবিচ্ছিন্নভাৱে উদযাপিত হৈ আহিছে এই ৰাস মহোৎসৱ। এই নলবাৰীৰ ঐতিহ্যমণ্ডিত হৰি মন্দিৰত এই ৰাস মহোৎসৱ আচলতে আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটত সুসংহতভাৱে উদযাপিত হৈ এই ৰাস মহোৎসৱ এইবুলিও আজিৰ পৰা আৰম্ভ হৈছে। ১৩ দিনীয়াকৈ আৰম্ভ হৈছে। ১৭ নৱেম্বৰলৈ চলিব এই ৰাস মহোৎসৱ। মৃন্ময় শিল্পীসকলে ইতিমধ্যে চৌদিশে মৃন্ময় মূৰ্তিসমূহ সাজি উলিয়াইছে। জাকত জিলিকা হৈ পৰিছে এই হৰি মন্দিৰ বাকৰি। আচলতে ৫২ সংখ্যক যি ৰাস এই ৰাস মহোৎসৱত জুবিন গাৰ্গৰ মই দেখুৱাইছোঁ পোনে জুবিন গাৰ্গৰ ৫২ ফুট উচ্চতাৰ জুবিন গাৰ্গৰ গীটাৰখন আৰু টুপিটো সুবিশাল। এই গীটাৰ আৰু টুপি চোৱাৰ বাবে বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে আৰু সকলোৱে ওচৰৰ পৰা চাইছে, চেলফি উঠিছে জুবিন গাৰ্গৰ লগতে। ওচৰতে প্ৰতিকৃতি ইয়াতে আঁৰি দিয়া হৈছে দীপক শৰ্মাৰ, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভাইবাদক দীপক শৰ্মাৰো ইয়াতে ফটো সম্বলিত কৰা হৈছে জুবিন গাৰ্গৰ ওচৰতে। মই পোনে যাম, ইয়াৰে বিভিন্নজন লোক আছে, পোনে যাম। দাদা, ৰাস মহোৎসৱ বুলি ক'লে নলবাৰীৰ এক সুকীয়া আসন আছে। সকলোৱে নলবাৰীৰ উত্তৰ পূব ভাৰতৰ সকলোৱে নলবাৰীৰ ৰাস চাবলৈ আহে। আপুনি কি ক'ব? হয়, ঐতিহ্যমণ্ডিত নলবাৰীৰ ৰাস সকলোৱে জানে। প্ৰতি বছৰে কৰি অহাৰ দৰে এইবেলেও এই ৰাস মহোৎসৱ অতি উলহ মালহেৰে আয়োজন কৰা হৈছে আৰু কিছু সময় পিছতেই আমাৰ শোভাযাত্ৰা আৰম্ভ হ'ব। তাৰ পিছতেই আমাৰ আজিৰ এই ৰাস মহোৎসৱৰ শুভ উদ্বোধনী কাৰ্যসূচী আৰম্ভ হ'ব। আপোনালোক সকলোৱে আজি বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহ এই নলবাৰীৰ ৰাস চাবলৈ আহে। নলবাৰীৰ ৰাস আমাৰ নলবাৰীৰ স্বাভিমান, নলবাৰীৰ গৌৰৱ। আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ এই ৰাসৰ প্ৰতিটো কাৰ্যসূচীত। আমাৰ ইয়াত বিভিন্ন ধৰণৰ প্ৰতিটো দিনতে সাংস্কৃতিক কাৰ্যসূচী থাকিব। ইয়াত আমাৰ বিভিন্ন ধৰণৰ মেলাৰ সমাহাৰ কৰা হৈছে। আপোনালোকে নলবৰীয়া হাট পাব। আমাৰ থলুৱা বিভিন্ন ধৰণৰ সা সামগ্ৰী তাত আপোনালোকে ক্ৰয় কৰিব পাৰিব। বিভিন্ন ধৰণৰ থলুৱা আমাৰ যিখিনি বোৱনী শিপিনী আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে তৈয়াৰ কৰা বিভিন্ন সামগ্ৰী অতি কম মূল্যত আপোনালোকে তাত উপলব্ধ হ'ব। মই সকলোকে নলবাৰীৰ এই পবিত্ৰ ৰাসলৈ আমন্ত্ৰণ জনাইছোঁ আৰু কিছুদিন পিছতে আমাৰ ইয়ালৈ আমাৰ অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰসমূহ আহিব। অতি উলহ মালহেৰে এই ৰাসৰ আয়োজন কৰা হৈছে। আমি সকলোকে এই ৰাসলৈ নিমন্ত্ৰণ জনাইছোঁ। আহক, নলবাৰীৰ ৰাস সকলোৱে উপভোগ কৰক। ৫খনকৈ ভ্ৰাম্যমাণ থিয়েটাৰে ইয়াত নাট মঞ্চস্থ কৰিব। হয়, আমাৰ ৫খনকৈ ভ্ৰাম্যমাণ থিয়েটাৰ আহিব। আমাৰ উখল মাখল এটা পৰিৱেশ। অসমৰ যিখিনি আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ তেখেতসকলে আমাৰ ইয়াত আপোনালোকে জানে নলবাৰীৰ ৰাস বুলি ক'লে থিয়েটাৰৰ উৎসৱ হয়। গতিকে ইয়াত আপোনালোকে থিয়েটাৰৰ ভাল নাটকসমূহ উপভোগ কৰিব পাৰিব। এক প্ৰকাৰ ভ্ৰাম্যমাণৰ মহৰণ চলিব নলবাৰীত আৰু কেইদিনমান পিছতে ইয়াতে ভ্ৰাম্যমাণ নাটক আৰম্ভ হ'ব। আজি এই চৌদিশে আলোকসজ্জাৰে বিভিন্ন আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। চৌদিশ ৰং বিৰঙৰ আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। হয়, নলবাৰীৰ ৰাস এইবাৰ মানে সাংঘাতিক ধৰণৰ এটা ধুনীয়া এটা পৰিৱেশত, সুন্দৰ পৰিৱেশ। যদিও জুবিন গাৰ্গৰ অনুপস্থিতিয়ে বা জুবিন গাৰ্গৰ মহাপ্ৰয়াণে ৰাইজক সক্ৰিয়মান কৰি ৰাখিছে ইমান দিন ধৰি, তথাপিতো আমাৰ এই নলবাৰীৰ ৰাসৰ এটা ঐতিহ্যপূৰ্ণ অনুষ্ঠান। এই অনুষ্ঠানটোৱে সদায় আমাৰ ইয়াত তীৰ্থভূমিত পৰিণত হয় এইকেইদিনৰ কাৰণে আৰু লগতে ই এটা ঐতিহ্য ক্ষেত্ৰলৈকে ৰূপান্তৰিত হৈ যাই আছে আৰু ই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈকে আমাৰ পৰ্যটকবিলাক আহে
আৰু ইয়ে আমাৰ নলবাৰীক এটা সুকীয়া পৰিচয় দিয়াৰ কাৰণে সক্ষম হৈছে। ৰাস বুলি ক'লে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহে আৰু বিভিন্ন পৰ্যটক আহে। আচলতে এইবেলি কেনেকুৱা পাব সেই যিসকল পৰ্যটক আহিব তেওঁলোকে চাই কেনেকুৱা? এইবেলি আমাৰ বিভিন্ন ধৰণে চাৰিওফালে আমাৰ ইতিমধ্যে নতুনকৈ আৰু কেইটামান মন্দিৰ স্থাপন কৰা হৈছে, লগতে ইয়াৰ পৰিৱেশটো আৰু ডেভেলপ কৰা হৈছে। তথাপিও জুবিন গাৰ্গৰ অনুপস্থিতিয়ে হয়তো জুবিন গাৰ্গৰ মহাপ্ৰয়াণে এইবাৰ কিছু প্ৰভাৱ নপৰা নহয়। তথাপিতো আমাৰ এই ঐতিহ্য ক্ষেত্ৰক আৰু আমি নলবৰীয়া ৰাইজৰ লগতে গোটেই সদৌ অসমবাসী ৰাইজে ইয়াক মানে সজীৱ কৰি ৰাখিব বুলি আমি আশা ৰাখিছোঁ। নিশ্চিতভাৱে জুবিন গাৰ্গৰ যি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত প্ৰায় আজি 1.5 মাহ হৈ গ'ল আৰু 1.5 মাহ হোৱাৰ পিছতো মানুহৰ হৃদয়ৰ পৰা জুবিন গাৰ্গৰ যি তেওঁৰ কৰ্মৰাজি কাম কাজ জুবিন গাৰ্গ নোহোৱা হোৱাৰ এই চিন্তা চৰ্চাই আচলতে সকলোকে মৰ্মাহত কৰি ৰাখিছে।